নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে মোলৈ কমেণ্ট কৰিছিলে যে মিছন বসুন্ধৰাৰ কিমানটা এপ্লিকেশ্যন ছাবমিট হৈছে, এই বিষয়ে তেওঁলোকে কেনেকৈ জানিব পাৰিব, বা আমি এই ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোৰ কাৰণে মিছন বসুন্ধৰা 3.0ত কিমানটা এপ্লিকেশ্যন ছাবমিট হৈছে সম্পূৰ্ণ বিষয়খিনি এই ৱেবছাইটটোতে আপোনালোকে কেনেকৈ জানিব পাৰিব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহ'লে গম পাব। সৰ্বপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ মিছন বসুন্ধৰা 3.0ৰ ডেছবৰ্ড যিটো আছে, এই ডেছবৰ্ডটো আপোনালোকে তাতে দেখিব পাৰিছে। টোটেল এপ্লিকেশ্যন ছাবমিট 5,34,570টা টোটেল এপ্লিকেশ্যন 3.0ত ছাবমিট হৈছে। আৰু মিছন বসুন্ধৰা 3.0ৰ যিবিলাক এপ্লিকেশ্যন আছিল সেইটো 63,460টা, আৰু ৰিভিউ কৰা এপ্লিকেশ্যন 1,53,989, এপ্ৰক্সিমেট প্ৰায় 1.5 লাখ মান এপ্লিকেশ্যন ছাবমিট হ'ল 2.0ৰ ৰিভিউ কৰা এপ্লিকেশ্যন। আৰু ৰিভিউ কৰা এপ্লিকেশ্যনৰ ষ্টেটাছটো চাবৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰি মোৰ সেই নেক্সট ভিডিঅ'টো আপোনালোকে চাই ল'ব ষ্টেটাছৰ, সেইটো চালে আপোনালোকে বিষয়খিনি গম পাব। তো এইটোৱে আপোনালোকৰ ৱেবছাইটটোৰ ডেমো, কেনেকৈ আপোনালোকে কিমানটা এপ্লিকেশ্যন ছাবমিট হৈছে সম্পূৰ্ণ বিষয়খিনি তাতে জানিব পাৰিব। এই ৱেবছাইটটোতে এই অপশ্যনটো দিয়া আছে। কিন্তু এতিয়া কথা হ'ল, আপোনালোকৰ এই বিষয়খিনিতো জানিলেই, তাতে আৰু কেইটামান ইম্পৰ্টেঞ্চ বিষয় তাতে জানিব পাৰিব। যেনে ই খাজনাৰ কাৰণে ছাৰ্ভিচ কিমানটা এপ্লিকেশ্যন ৰিচিভ হৈছে, তাৰ ওপৰত ডিছপ'জ কিমানটা হৈছে, তেনেধৰণৰ NOC কম্প'জিট কিমানটা এপ্লিকেশ্যন ৰিচিভ হৈছে বা ডিছপ'জ কিমানটা হৈছে, গোটেইখিনি বিষয় ইয়াতে জানিব পাৰিব। কিন্তু আপোনালোকে সম্পূৰ্ণকৈ এই ৱেবছাইটটো ভিজিট কৰিলেহে বিষয়খিনি জানিব পাৰিব। মিছন বসুন্ধৰা 3.0ৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ৱেবছাইট আপোনালোক সকলোৰ কাৰণে অসম চৰকাৰে পাব্লিছ কৰিছে, আৰু এই ৱেবছাইটটোতে আপোনালোকে এই ইনফৰমেশ্যনবিলাক জানিব পাৰিব। আশা কৰোঁ আপোনালোক এই সৰু ইনফৰমেশ্যনটো জানিব পাৰিব এই ভিডিঅ'ৰ যোগেদি, বা জানিব পাৰিছে। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু ওয়েলএছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।